হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। অসমৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। দিহিং পাটকাই এতিয়া নেশ্যনেল পাৰ্কলৈকে আপগ্ৰেড কৰিছে অসম চৰকাৰে। আগতে আমি দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী বুলি কৈছিলোঁ, কিন্তু এতিয়া দিহিং পাটকাইক নেশ্যনেল পাৰ্ক বুলি ক'ব লাগিব। এয়া হৈছে অসমৰ 6th নেশ্যনেল পাৰ্ক। কাজিৰঙা, নামেৰি, মানাহ, ওৰাং আৰু ডিব্ৰু-চৈখোৱাৰ পিছত এয়া হৈছে আমাৰ 6th নেশ্যনেল পাৰ্ক আৰু ভাৰতৰ 105 নম্বৰ নেশ্যনেল পাৰ্ক। দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ ফৰেষ্টত যি কয়লা খননৰ কাম চলি আছিলে, অসমবাসী ৰাইজে যোৱা কেইমাহমান ধৰি ইয়াৰ ঘোৰ বিৰোধিতা কৰি আহিছে। ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বা বেলেগ মাধ্যমেৰে ইয়াৰ প্ৰটেষ্টৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছিলে আৰু তাৰ হয়তো ফল আমি এয়া পাইছোঁ। এণ্ড ছাবচিকুৱেণ্টলি নৰ্থ ইষ্ট কোলফিল্ডছ কোল ইণ্ডিয়া লিমিটেড যি খনন কাৰ্য চলি আছিলে, মাইনিং অপাৰেশ্যন চলি আছিলে, টেম্পৰেৰিলি সকলোবোৰ কাম বন্ধ কৰা হৈছে। দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী এনেকুৱা এখন ঠাইত অৱস্থিত, আপাৰ আছামৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ এই তিনিখন ডিষ্ট্ৰিক্ট আমাৰ তেল আৰু কয়লাৰ কাৰণে বিখ্যাত। এই গোটেই অঞ্চলজুৰি আমাৰ কয়লা খনন হয় কিছুমান অঞ্চলত আৰু তেলৰ কাৰণে বিখ্যাত। গতিকে কয়লা খননৰ কাম হাতত লোৱাটো তেনেই স্বাভাৱিক, কিন্তু চৰকাৰে দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীৰ লোকেশ্যনটো সদায় গুৰুত্বপূৰ্ণ সহকাৰে লৈ পেলাই এনেকুৱা প্ৰজেক্টবিলাক হাতত লোৱাটো উচিত। কাৰণ দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী এনেকুৱা এখন ঠাই য'ত জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ঠাই এখন, যাক আমাজন অফ ইষ্ট বুলি কোৱা হয়, কাৰণ এইখন এখন বৰ্ষা অৰণ্য। গতিকে এই কথাটো সদায় চৰকাৰে গুৰুত্বপূৰ্ণ সহকাৰে ল'ব লাগে বুলি মই ভাবোঁ। নেশ্যনেল পাৰ্কলৈকে যেতিয়া আপগ্ৰেড কৰিব, ইয়াৰ গুৰুত্ব আৰু বেছি বাঢ়ি যাব। এণ্ড নিউ ৰুল উইল ব্ৰিং ইনক্ৰিজড ভিজিলেঞ্চ টু দ্য এৰিয়া। গতিকে ভৱিষ্যতে এই অঞ্চলটোক আৰু ভালকৈ সুৰক্ষা দিব পাৰিব। কাৰণ নেশ্যনেল পাৰ্কলৈকে যেতিয়া আপগ্ৰেড কৰা হয়, তেতিয়াহ'লে কিছুমান হিউমেন এক্টিভিটিছত ৰেষ্ট্ৰিকশ্যন আনিব পাৰিব। যেতিয়া মানুহৰ ইণ্টাৰফিয়াৰেঞ্চ কমি যায়, তেতিয়াহ'লে পৰিৱেশ সুৰক্ষা হ'ব। কাৰণ আমি মানুহে গম নোপোৱাকৈ পৰিৱেশৰ ওপৰত আমি বহুত প্ৰভাৱ পেলাওঁ। ৰিচেণ্টলি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ফৰেষ্ট ডিপাৰ্টমেণ্টক ডাইৰেকশ্যন দিছে to prepare a draft notification and hold a public hearing to take the views of local dwellers residing around the sanctuary. গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টক ডাইৰেকশ্যন দিছে যে এখন ড্ৰাফ্ট নটিফিকেশ্যন ৰেডি কৰিব লাগে, যাতে আমি এই ৱাইল্ড লাইফ চেঞ্চুৰীটোক নেশ্যনেল পাৰ্কলৈকে আপগ্ৰেড কৰিব পাৰোঁ আৰু তাৰ ওচৰে পাঁজৰে থকা মানুহখিনিৰ ভিউজ ল'ব দিছে। কাৰণ পাব্লিক হিয়াৰিং কৰিলেহে আমি গম পাম যে তাত কি কি হৈ আছে বা কি কি প্ৰভাৱ পৰি আছে, কি নিগেটিভ এণ্ড পজিটিভ ইফেক্ট থাকিব পাৰে। গতিকে সকলোখিনি পাব্লিক হিয়াৰিং লৈ পেলাই, জানি পেলাই নতুন ড্ৰাফ্ট এখন প্ৰিপেয়াৰ কৰিব লাগে। তাৰোপৰি এখন একশ্যন প্লেন বনোৱাৰ কথা কৈছে, ডাইৰেকশ্যন দিছে, যাতে আমি তাৰ লগত লাগি থকা ৱাইল্ড লাইফ চেঞ্চুৰীখিনিও আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ ফৰ দ্য ফিউচাৰ। যদিও 1995তে এটা প্ৰপ'জেল দিয়া হৈছিলে নেশ্যনেল পাৰ্ক কৰাৰ কাৰণে এই ৱাইল্ড লাইফ চেঞ্চুৰীখন, কিন্তু 2004ত এই ৱাইল্ড লাইফ চেঞ্চুৰীখন ডিক্লেয়াৰ কৰা হৈছিলে। দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীৰ প্ৰেজেণ্ট ষ্টেটাছ যদি আমি চাওঁ, ইট ইনক্লুডছ পাৰ্টছ অফ দ্য আপাৰ দিহিং, জয়পুৰ এণ্ড ডিৰাক ৰিজাৰ্ভ ফৰেষ্ট। গতিকে এই গোটেইখিনি লগ হৈ পেলাই দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে। আৰু এতিয়ালৈকে কনফাৰ্ম হোৱা নাই নেশ্যনেল পাৰ্কৰ ভিতৰত কি কি এৰিয়া ইনক্লুড কৰিব, এতিয়ালৈকে সেইটো কনফাৰ্ম হোৱা নাই। গতিকে আমি অনতিপলমে হয়তো গম পাম ইয়াৰ কাৰ্যকাৰী যেতিয়া আৰম্ভ হ'ব। তাৰ কাৰণে অলপ সময়ৰ প্ৰয়োজন নিশ্চয় হ'ব, কাৰণ বহুকেইটা এজেঞ্চিয়ে যেনে কোল ইণ্ডিয়া লিমিটেড, অইল ইণ্ডিয়া লিমিটেডে বহুকেইটা এৰিয়া লিজত লৈছে আৰু দ'জ উইল হেভ টু বি ছেটেল। গতিকে এইখিনি কাম ছেটেল হোৱাৰ পিছতহে আচল কাৰ্যকাৰী কামবিলাক আৰম্ভ হ'ব।
সকলোতকৈ প্ৰথমতে বাউণ্ডাৰীটো কনফাৰ্ম কৰিব লাগিব। বাউণ্ডাৰীটো যেতিয়াহে এই মাইনিং এক্টিভিটিছবিলাক ক'ত কৰিব পৰা যাব বা কোনটো এৰিয়াৰ ভিতৰত ইট উইল বি বেণ্ড সকলোবোৰ ডিচাইড কৰিব পাৰিব। গতিকে সকলোখিনি হওঁতে নিশ্চয় অলপ সময় লাগিব। আশা ৰাখিছোঁ চৰকাৰে দিহিং পাটকাই নেশ্যনেল পাৰ্কখন সুৰক্ষাৰ কাৰণে সকলো ব্যৱস্থা গ্ৰহণ কৰিব। অনাৰেবল গুৱাহাটী হাইকোৰ্টে অলৰেডি PIL একচেপ্ট কৰিছে ইন কানেকশ্যন উইথ কোল মাইনিং ইন দ্য ফৰেষ্ট এৰিয়াজ। গতিকে সেই কেছটো আৰম্ভ হৈ গৈছে। দ্য কোৰ্ট ডাইৰেক্টেড দ্য চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট, কোল ইণ্ডিয়া লিমিটেড, নেশ্যনেল বোৰ্ড অৱ ৱাইল্ড লাইফ, মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট অৱ আছাম টু এপিয়াৰ বিফ'ৰ দ্য অনাৰেবল কোৰ্ট। গতিকে এই গোটেইখিনিকে অনাৰেবল কোৰ্টৰ সন্মুখত হাজিৰ হ'বৰ কাৰণে অলৰেডি ডাইৰেকশ্যন দি দিছে কোৰ্টে। গতিকে কেছটোৰ ইন ফিউচাৰ কি হয় আমি নিশ্চয় গম পাম, জানিব পাৰিম ইয়াৰ জাজমেণ্ট কি হয়। তাৰোপৰি এনভাইৰনমেণ্ট এক্টিভিষ্ট ৰোহিত চৌধুৰীয়ে এখন RTI থ্ৰুৱেদি আমি গম পাইছোঁ, জানিব পাৰিছোঁ যে মাইনিং ৰিলেটেড ৱৰ্ক হেড অলৰেডি ষ্টাৰ্টেড ইন 17 হেক্টৰ্ছ। গতিকে 39%, অলমষ্ট 39% এৰিয়াত মাইনিং এক্টিভিটিজ ষ্টাৰ্ট হৈ গৈছে অফ দ্য 41 হেক্টৰ্ছ ক্লেইম বাই দ্য কোল ইণ্ডিয়া লিমিটেড টু বি আনব্ৰকেন। গতিকে 41 হেক্টৰ্ছৰ 17 হেক্টৰ্ছৰ ভিতৰত কাম অলৰেডি ষ্টাৰ্ট হৈ গৈছে। ইন ফিউচাৰ কি হয়, কোৰ্টে কি ৰায় প্ৰদান কৰে তাৰ ওপৰত নিশ্চয় আমি নজৰ ৰাখিব লাগিব। এতিয়া আহোঁ নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰীৰ মাজত পাৰ্থক্য কি। নেশ্যনেল পাৰ্কছ আৰ হাইলি ৰেষ্ট্ৰিক্টেড এৰিয়াজ হুইচ আৰ নট অ'পেন টু অল দ্য পিপল। গতিকে নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰাৰ লগে লগে কিছুমান ৰেষ্ট্ৰিকশ্যন আহি যাব। সকলো মানুহেই সেই এৰিয়াটোৰ ভিতৰত উইদাউট পাৰ্মিশ্যন এণ্ট্ৰি কৰিব নোৱাৰিব। আনহাতে ৱাইল্ড লাইফ চেঞ্চুৰীবিলাক লেছাৰ ৰেষ্ট্ৰিকশ্যন দেন নেশ্যনেল পাৰ্ক। গতিকে নেশ্যনেল পাৰ্কতকৈ ৱাইল্ড লাইফ চেঞ্চুৰীবিলাকত ৰেষ্ট্ৰিকশ্যনটো কম থাকে। ছেকেণ্ডলি নেশ্যনেল পাৰ্কবিলাকত আমি এণ্ট্ৰি কৰিবৰ কাৰণে সদায় ৰিকুইজিট অথৰিটিৰ পৰা আমি প্ৰায়ৰ অফিচিয়েল পাৰ্মিশ্যন ল'বলগীয়া হয়। কিন্তু ৱাইল্ড লাইফ চেঞ্চুৰী এণ্ট্ৰিৰ ক্ষেত্ৰত আমি কোনো এনেকুৱা ধৰণৰ অফিচিয়েল পাৰ্মিশ্যনৰ প্ৰয়োজন নহয় আমাক। গতিকে আমি যেতিয়া এখন ৱাইল্ড লাইফ চেঞ্চুৰী ভিজিট কৰিব যাওঁ তেতিয়াহ'লে আমি ফ্ৰীলি আমি সেই ৱাইল্ড লাইফ চেঞ্চুৰীখন ভিজিট কৰিব পাৰোঁ। কিন্তু নেশ্যনেল পাৰ্কৰ ক্ষেত্ৰত আমি সদায় অথৰিটিৰ পৰা পাৰ্মিশ্যন ল'বলগীয়া হয়। থাৰ্ডলি হিউমেন এক্টিভিটিজ আৰ ষ্ট্ৰিক্টলি প্ৰহিবিটেড। নেশ্যনেল পাৰ্কবিলাকত হিউমেন এক্টিভিটিছবিলাক একেবাৰে প্ৰহিবিট হয়, মানে একো কাম হিউমেন এক্টিভিটিছে কৰিব নোৱাৰে, সম্পূৰ্ণ প্ৰহিবিশ্যন হয়। আৰু ৱাইল্ড লাইফ চেঞ্চুৰীৰ ক্ষেত্ৰত এলাউড টু এ লিমিটেড এক্সটেণ্ট। গতিকে হিউমেন এক্টিভিটিছবিলাকত যদিও কিছুমান ৰেষ্ট্ৰিকশ্যন আছে বাট উইথ ছাম লিমিটেশ্যন। ফ'ৰ্থলি নেশ্যনেল পাৰ্কছ হেভ ক্লিয়াৰলি মাৰ্ক বাউণ্ডাৰীজ ফিক্সড বাই লেজিছলেশ্যন। গতিকে আইনৰ সহায়ত আমি নেশ্যনেল পাৰ্কবিলাকৰ বাউণ্ডাৰীজবিলাক ফিক্স কৰোঁ। এখন বনাই পেলাই আমি সেই বাউণ্ডাৰী ফিক্স কৰোঁ যাতে ইয়াৰ ভিতৰত কোনো ধৰণৰ হিউমেন এক্টিভিটিজ বা আমি এণ্ট্ৰি কৰিব হ'লেও উইথ ৰিকুইজিট অথৰিটিজ পৰা পাৰ্মিশ্যন লৈহে আমি অফিচিয়েল পাৰ্মিশ্যন লৈহে আমি সেই নেশ্যনেল পাৰ্কবিলাকত এণ্ট্ৰি কৰিব পাৰোঁ। অন দ্য আদাৰ হেণ্ড দ্য বাউণ্ডাৰীজ অফ ৱাইল্ড লাইফ চেঞ্চুৰীজ আৰ নট ছেক্ৰ'চেণ্ট। চ' যদিও এটা এৰিয়া থাকে ৱাইল্ড লাইফ চেঞ্চুৰীৰো কিন্তু ইট ইজ নট ষ্ট্ৰিক্টলি ফ'ল'ড। নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী টু ছাম এক্সটেণ্ট একেই হয়, কিন্তু মষ্ট অফ দ্য নেশ্যনেল পাৰ্কছ আৰ আপগ্ৰেডেড ফ্ৰম দ্য ৱাইল্ড লাইফ চেঞ্চুৰী। গতিকে এখন প্ৰাকৃতিক সম্পদ এটা যেতিয়া আমি ফুল প্ৰটেকশ্যন আমি দিব পাৰোঁ, যেতিয়া আমি এখন নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰোঁ। আৰু টুৰিজিমৰ ক্ষেত্ৰত আমি নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰী টুৰিজিম ইজ এলাউড ইন বোথ অফ দেম। গতিকে দুইখনতে আমি টুৰিজিম ছেক্টৰ ফালৰ পৰা আমি ইয়াক ডেভেলপ কৰিব পাৰোঁ। ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে, যদি ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ।